নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 6 গণিতৰ তৃতীয় অধ্যায়টো আছিল তোমাৰ জ্যামিতিৰ মৌলিক ধাৰণাসমূহ এইটো অধ্যায় আলোচনা কৰিম। ইয়াৰ আগতে তোমালোকক 2 নম্বৰ অধ্যায়টো দিয়া হৈছে, তোমালোকে চাই ল'বা। এতিয়া এই অধ্যায়টো জ্যামিতিৰ মৌলিক ধাৰণাসমূহ পাৰ্ট 3 তৃতীয় অধ্যায়। এতিয়া আমি ইয়াত কি আছে চাম। প্ৰথমতে আমি বেসিকখিনি আলোচনা কৰি ল'ম, তাৰ পিছত মই এক্সাৰসাইজলৈ যাম। বেসিকখিনি কি দিয়া আছে চোৱা। প্ৰথমতে তোমালোকে এইখিনি পঢ়ি ল'বা ধুনীয়াকৈ। ইয়াত আমি জ্যামিতিৰ কি বস্তু ব্যৱহাৰ কৰোঁ সেইখিনি দিয়া আছে। চকু মেলিলে আমি আমাৰ চৌপাশে দেখিবলৈ পাওঁ বিভিন্ন আকাৰৰ আকৃতিৰ নানা ধৰণৰ সা সামগ্ৰী, যেনে তোমাৰ শ্ৰেণীকোঠাৰ চাৰিওফালে আমি কি দেখি পাওঁ, মজিয়াখন দেখোঁ, চিলিংখন, বেৰ চাৰিখন, কিতাপ বহী, ৰবৰ পেঞ্চিল, জ্যামিতি বাকচত আছে ডিভাইডাৰ, কাটা কম্পাছ, কোণমান যন্ত্ৰ, ত্ৰিকোণী, স্কেল আদি সামগ্ৰী। কোঠাৰ বাহিৰত আকৌ কি দেখা পাওঁ আমি, ইয়াত আছে তৃণ লতা, ফল ফুলকে ধৰি বিভিন্ন গছ গছনি, পথাৰ জলাশয়, নদী পাহাৰ ইত্যাদি। এতিয়া কি দিছে চোৱা। দেখাত এই আটাইবোৰৰে আকৃতি ভিন ভিন ধৰণৰ আৰু বহু সময়ত সামগ্ৰীসমূহৰ নামেৰে আমি এই আকৃতিসমূহৰ ভিন্নতা বুজিবলৈ চেষ্টা কৰোঁ। যেনে বলটোৰ দৰে ঘূৰণীয়া, স্কেল পাতৰ দৰে চিধা বা পোন, ঠিক তেনেকৈ পেঞ্চিলৰ দৰে জোঙা, চোতালখনৰ দৰে সমান সমতল, নৈখনৰ দৰে অকোৱা পকোৱা, পাহাৰীয়া ঠাইৰ দৰে খলা বমা ইত্যাদি। এতিয়া খলা বমা মানে বুজি পাইছা তোমালোকে, মানে ওখ চাপৰ সেইটো, অকোৱা পকোৱা সেইটো বুজি পোৱা তোমালোকে। এতিয়া তোমালোকক কি কৈছে, চৌপাশত পোৱা বস্তুবোৰ লক্ষ্য কৰিব দিছে আৰু কি আকৃতিৰ তাক চাব দিছে। এতিয়া ইয়াত বিন্দুৰ ধাৰণা দিয়া আছে। বিন্দু কি তোমালোকে পিছত এইবিলাক ধাৰণা লাগিব। বিন্দু বুলি ক'লে এইটো এটা হ'ব, কি হ'ব, বিন্দু। ইয়াত মই আঁকি দিছোঁ, এইটো এটা বিন্দু। চ' বিন্দুৰ ধাৰণা এটা দিব ইয়াত চোৱা। ৰাজমিস্ত্ৰীসকলে ঘৰ এটা আৰম্ভ কৰাৰ আগতে সমান ঠাই এটুকুৰা নিৰ্বাচন কৰি ঘৰটোৰ দিশ প্ৰস্থ অনুসৰি 4টা মূৰত মাৰি পুতি পৰিসীমাটো ঠিক কৰি লয় আৰু এটা মূৰৰ পৰা একাদিক্ৰমে মাৰিবোৰত সূতাডাল টানি বান্ধে যাতে চাৰিওটা সীমা চিধা হৈ থাকে। এইটো তোমালোকে দেখিছা, ঘৰ বনালে কি কৰে, প্ৰথমতে এই 4টা ফুটা কি কৰিব, 4টা মূৰকেইটা কি কৰিব, চিলেক্ট কৰিব, তাৰপিছত ইয়াত সূতা বান্ধি লয় যাতে বেকা হৈ নাযায়। ধুনীয়াকৈ পুৰা সূতা বান্ধে আৰু সূতাটো টাইটকৈ বান্ধে যাতে একেবাৰে চিধা হৈ থাকে। বুজি পাইছা, তোমালোকে সেইটো সকলোৱে দেখিছা। ইয়াত আমাক বিন্দুৰ ধাৰণা দিব, বিন্দুটো কি ইয়াত তোমালোকে বুজি পাবা। এতিয়া চোৱা, ইয়াত মাৰিবোৰ পুতিবলৈ লওঁতে সৃষ্টি হোৱা ক্ষুদ্ৰ ছিদ্ৰবোৰ তক্তাখনত পেঞ্চিলটোৰে দিয়া ফুটকেইটা বা কাগজৰ পেঞ্চিলৰ জোঙা আগটোৰে দিয়া ক্ষুদ্ৰ ফুট চিহ্নটো আদি প্ৰত্যেকেই একোটা অৱস্থান নিৰ্দেশ কৰে। অৰ্থাৎ এতিয়া চোৱা, মই যদি তোমালোকক এইটো চিত্ৰৰ পৰা ইয়াত এটা বিন্দু এইটো দেখুৱাই দিওঁ, এইটো এটা কি হ'ব, অৱস্থান নিৰ্ণয় কৰি আছে। এইটোৱে ইয়াত দেখুৱালে ইয়াৰ পৰা আৰম্ভ হৈছে লাইনটো, ইয়াত কি হৈছে, অৱস্থান এটা দেখুৱাই আছে। ঠিক তেনেকৈ তোমাৰ ৰাজমিস্ত্ৰীজনে তোমাৰ মাৰিবোৰ পুতিবলৈ লওঁতে যিবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ চিহ্ন হৈছে, ছিদ্ৰ, ঠিক তেনেকৈ তক্তাখনত যেতিয়া তক্তা এখনত তোমাৰ গজাল মাৰে, এইটো চিলেক্ট কৰি লয় তক্তাখনত গজালেৰে। প্ৰথমতে চিলেক্ট কৰি ল'ব কাঠ পেঞ্চিলেৰে, তাৰপিছত গজাল মাৰিব। ঠিক তেনেকৈ তোমাৰ কাগজৰ পেঞ্চিলৰ জোঙা আগটোৰে আমি কেতিয়াবা কি কৰোঁ, ফুট এটা দি পিনে আমি কিছুমান অৱস্থান নিৰ্দেশ কৰোঁ, সেইটো কথা বুজাইছে। এইবোৰৰ প্ৰত্যেককেই একোটা বিন্দুৰ আৰ্হি হিচাপে লোৱা হয়। অৰ্থাৎ এইবিলাকেই হ'ল একোটা বিন্দু যিটোৱে তোমাৰ অৱস্থান নিৰ্দেশ কৰি আছে। মই তোমালোকক প্ৰথমতে কৈছিলোঁ বিন্দু মানে এনেকুৱা দেখুৱাই দিছিলোঁ। সেইটো এটা বিন্দু কিমান, আমি যদি চাওঁ ইয়াৰ কোণটো যদি চাওঁ, কোণটো কিমান হ'ব, 360 ডিগ্ৰী হ'ব। গোটেইখিনি এইটো ঘূৰি আছে, খোলা হৈ আছে। বুজি পাইছা। প্ৰকৃততে পেঞ্চিলৰ আগটো যিমানে জোঙা হ'ব, ফুট বা চিহ্নটো সিমানে ক্ষুদ্ৰ হ'ব আৰু ফুটটো যিমানে ক্ষুদ্ৰ হ'ব, বিন্দুৰ আৰ্হিটো সিমানে সঠিক হ'ব। বুজি পাইছা। এতিয়া মই ইয়াত এটা যদি ফুট বনাব লাগে, মই যদি ইমান ডাঙৰকৈ বনাওঁ, এইটো হয়তো তোমাৰ একেবাৰে সঠিক নহ'ব, কিন্তু যদি যিমানে সৰু হ'ব সেইটো মানে কি জোখটো বেছি ভাল হ'ব, সেইটো কথা কৈছে। ঠিক তেনেকৈ তোমালোকে নৰ্মেলি স্কেল ল'ব পাৰা। স্কেল এইডাল যদি স্কেল ল'লোঁ মই, এই স্কেলডাল লোৱাৰ পিছত ইয়াত ধৰা তোমাৰ 1 চেণ্টিমিটাৰত এটা ফুট দিব লাগে। 1 চেণ্টিমিটাৰত তোমালোকে এটা কলা ফুট দি দিলা, ইয়াতে 1 চেণ্টিমিটাৰত
বুজি পাইছা 1 সেন্টিমিটাৰ এটা ফুট দিছা কিন্তু সেই ফুটটো যদি তোমালোকৰ কি হয় ডাঙৰ হৈ যায় বেছি ডাঙৰ হৈ যোৱাৰ লগে লগে সেই ফুটটো কি হ'ব তোমাৰ ইমান সঠিক নহ'ব কিন্তু সেই ফুটটো যদি একেবাৰে সৰু হয় একেবাৰে সৰু হ'লে একেবাৰে সঠিক দিশটো বুজাব সেইটো কথা কৈছে এতিয়া চোৱা পেন্সিলৰ জোঙা আগটোৰে কাগজ এখনত দিয়া ফুটটোক আমি বিন্দু বুলিয়ে ক'ম যদিও বিন্দুৰ এক স্থান নিৰ্দেশক ধাৰণা আহে বুজি পাইছানে বিন্দুৰে আমি স্থান নিৰ্দেশ কৰিব পাৰো এটো বিন্দু হৈছে কি স্থান নিৰ্দেশক ধাৰণা কিন্তু আমি যদি কৰবাত এটা বিন্দু দি দিও কৰবাত এনেকৈ দি দিও সৰুকৈ ফুট এটা দি দিও এইটো এটা কি হ'ব বিন্দু বুলিয়ে ক'ম ঠিক তেনেকৈ ইয়াত কাষত কি লিখি দিছে চোৱা বেলেগ বেলেগ বিন্দুৰ ভিন্নতা বুজাবলৈ ফুট চিহ্নবোৰৰ কাষত একোটাকৈ ভিন ভিন বৰ্ণ A B C আদি বহুৱা হয় আৰু তেতিয়া এইবোৰক বিন্দু A বিন্দু B বিন্দু C এই ধৰণে পঢ়া হয় অৰ্থাৎ আমি যেনেকৈ তোমাৰ ধৰা ত্ৰিভুজ এটা আঁকি আছো আমি তিনিটা বিন্দু দি ললো প্ৰথমতে তিনিটা বিন্দু দি লোৱাৰ পিছত এইকেইটা আমি সংযোগ কৰিম বুজি পাইছা স্কেলেৰে এইকেইটা ধুনীয়াকৈ সংযোগ কৰি দিম এতিয়া ইয়াক যদি A B C নাম দিও এটোক আমি কি বুলি পঢ়িম বিন্দু A বিন্দু B আৰু বিন্দু C বুলি পঢ়িম বুজি পাইছা এতিয়া তোমালোকক নিজে কৰিব দিছে কি কাগজখনত তুমি নিজাকৈ আন চাৰিটা বিন্দু অক্ষৰযুক্ত নামসহ উল্লেখ কৰা এনেকুৱাকৈ তোমালোকে কি কৰিব দিছে চিত্ৰ এটা আঁকিব দিছে তাৰ পিছত ইয়াত বিন্দু দিব দিছে তোমাৰ মতে কাগজখনত কিমান বিন্দু বহুৱাব পৰা যাব এতিয়া এখন কাগজত যদি তোমালোকে কিবা এটা চিত্ৰ আঁকা যতে থকা তাত কিমান বিন্দু বহুৱাব পৰা যাব খুদিছে অৰ্থাৎ আমি বিন্দু হিসাব কৰি শেষ কৰিব নোৱাৰিম অসংখ্য হ'ব সেইটো এনসাৰটো ইয়াত বিচাৰিছিলে যে বিন্দু আমি এখন কাগজত বা যিকোনো ঠাইতে আমি অসংখ্য বিন্দু বহুৱাব পাৰিম ঠিক তেনেকৈ বিন্দুটো তোমালোকে বুজি পালা বিন্দু হৈছে এটা স্থান নিৰ্দেশক ধাৰণা বিন্দু নৰমালি তোমালোকে কাগজত ফুট দিলে সেইটো এটা বিন্দুৱে হ'ব এতিয়া আমি চাম ৰেখাখণ্ড ৰেখাখণ্ড হৈছে ৰেখাৰ এটা অংশ বুলি ক'ব লাগিব ৰেখাখণ্ড আমি ৰেখা কি সেইটো ইয়াত পাম ৰেখা কি আলোচনা কৰিব লাগিব এতিয়া ৰেখাখণ্ডৰ ইয়াত কি দিছে চোৱা কাগজ এখন লোৱা চিত্ৰত দেখুওৱা ধৰণে কাগজখনত আঁচ পৰাকৈ ইয়াক ভাঁজ কৰা অৰ্থাৎ কাগজ এখন লৈ পিনে এনেকুৱাকৈ আঁচ আঁকিব দিছে দি পিনে ভাঁজ কৰি দিব দিছে বুজি পাইছা এইখিনি ভাঁজ হৈ গৈছে এইখিনি ভাঁজ পৰা অংশ এইখিনিত ভাঁজ কৰিছে ভাঁজটো খুলি কাগজখন মেলি দিলে আঁচডাল দেখিবলৈ পোৱা যাব কাগজখন ভাঁজ কৰাটো পৰা আঁচটো ৰেখাখণ্ডৰ এটা উদাহৰণ অৰ্থাৎ এই যিডাল ভাঁজ হ'ল এইডাল কি হ'ব ৰেখাখণ্ড হ'ব এইটো কথা কৈছে এতিয়া চোৱা ভাঁজটো খুলি কাগজখন মেলি দিলে আঁচডাল দেখিবলৈ পোৱা যাব এইটোৱে ৰেখাখণ্ডৰ উদাহৰণ এইটো লাইন মই জাষ্ট পঢ়াই দিলোঁ এতিয়া ইয়াত দুটা বিন্দু পালোঁ আমি এই ৰেখাডালৰ এইডাল যদি ভাঁজটো থাকি যাব ইয়াতে ইয়াত দুটা বিন্দু পাম আমি এটা হ'ব তোমাৰ এইফালে এটা বিন্দু এইটোক যদি A নাম দিওঁ এইফালে B নাম দিলোঁ A আৰু B দুটা বিন্দু পালোঁ বুজি পাইছা এই দুটা কি বুলি ক'ব ৰেখাখণ্ডডালৰ প্ৰান্ত বিন্দু প্ৰান্ত মানে শেষত থকা বিন্দু বুজি পাইছা ঠিক তেনেকৈ ইংৰাজীখিনি বাৰু মই পঢ়ি দিয়া নাই তোমালোকে পঢ়ি ল'বা এতিয়া চোৱা ৰেখাখণ্ডটো দুটা মূৰ বিন্দু মানে হৈছে শেষৰ বিন্দু অৰ্থাৎ প্ৰান্ত বিন্দু এইডাল যদি ৰেখাখণ্ড হয় ইয়াত এইটো এটা বিন্দু এই দুটাক কি বুলি ক'ব মূৰ বিন্দু বা প্ৰান্ত বিন্দুৰ মাজত আবদ্ধ মূৰ বিন্দু দুটা ক্ৰমে A আৰু B ৰে সূচোৱা হৈছে ইয়াত কি কৈছে মূৰ বিন্দু দুটাক A আৰু B ৰে সূচাইছে এই চিত্ৰটোৰ কথা কৈছে ইয়াৰ আগত যেটো চিত্ৰ আছিল ইয়াত এই মূৰ বিন্দু দুটা A আৰু B ৰে সূচাইছে ইয়াত তাৰ পিছত কি কৈছে চোৱা স্কেলৰ সহায়ত এডাল জোঙা পেন্সিলেৰে A আৰু B সংযোগ কৰি এডাল আঁচ টানা এতিয়া তোমালোকক কাগজৰ যেটো ভাঁজ আছিল তাত আঁচ টানিব দিছে A আৰু B বিন্দুৰ মাজৰ আঁচডাল এডাল ৰেখাখণ্ড অৰ্থাৎ আমি ৰেখাখণ্ড এডাল অংকন কৰিলোঁ আঁচডালৰ A আৰু B ৰ মাজৰ অংশটোৱে ৰেখাখণ্ডটোৰ দিশ বুজাব অৰ্থাৎ আমি এই কাগজখনৰ ভাঁজ কৰাৰ পর যেটো আমি আঁচ টানিলোঁ সেইটো আঁচ টানালে A আৰু B এডাল ৰেখাখণ্ড পালোঁ এই ৰেখাখণ্ডডালৰ A আৰু B ৰ মাজৰ অংশটোৱে কি বুজাব ৰেখাখণ্ডডালৰ দিশ অৰ্থাৎ ৰেখাখণ্ডডাল কিমান দীঘল সেইটো বুজাব অৰ্থাৎ ৰেখাখণ্ড এডালৰ দুটা মূৰ বিন্দুৰ লগতে নিৰ্দিষ্ট দিশ আছে অৰ্থাৎ তোমালোকক ইয়াত কি বুজাব বিচাৰিছিলে যে এডাল ৰেখাখণ্ডৰ দুটা কি থাকিব মূৰ বিন্দু থাকিব লগতে কি থাকিব এটা নিৰ্দিষ্ট দিশ থাকিব দিশ মানে বুজি পাইছা মানে যেটো আমি জুখিব পাৰিম দূৰত্ব এটা থাকিব তাৰ পিছত মূৰ বিন্দু
A আৰু B সংযোগী ৰেখাখণ্ডক AB বা BA ৰে লিখা হয় অৰ্থাৎ AB আৰু BA দ্বাৰা একেডাল ৰেখাখণ্ডক খুচুৱা হয় অৰ্থাৎ তোমালোকে যদি ৰেখাখণ্ড এডাল খুচাব লাগে ৰেখাখণ্ডৰ ওপৰত কি কৰিবা ৰেখাখণ্ডৰ যিটো প্ৰান্তবিন্দু আছে আমি কাগজখন ভাঁজ কৰি পিনে এডাল ৰেখাখণ্ড পালো দুটা প্ৰান্তবিন্দু আছে তাৰ প্ৰান্তবিন্দু কি আছিল A আৰু B ইয়াৰ ওপৰত এডাল আঁচ দিলেই হ'ল হেতু কি বুলি ক'ব হেতু যদি আঁচ দিয়া থাকে তেতিয়া আমি গম পাম যে হেডাল এডাল ৰেখাখণ্ড আৰু চোৱাচোন ৰেখাখণ্ডডালক আমি যেনেকৈ ইচ্ছা তেনেকৈ লিখিব পাৰো AB বা BA তোমালোকে যি যেনেকৈ সুবিধা পোৱা তেনেকৈ লিখিবা বুজি পাইছা একেবাৰে AB বুলি লিখিব লাগিব তেনেকুৱা কথা নহয় তোমালোকে BA লিখিব পাৰিবা আৰু ওপৰত যদি বাৰ দিয়া তেতিয়াহলে তোমালোকে নিজে গম পাবা যে এইডাল এডাল ৰেখাখণ্ড কেনেকৈ লিখা হয় এইটো মন কৰিবা মূৰবিন্দু A আৰু B সংযোগী ৰেখাখণ্ডক AB বা BA ৰে লিখা হয় ঠিক তেনেকৈ তোমালোকৰ যদি বেলেগ বেলেগ ৰেখাখণ্ড থাকে তেতিয়াহলে নামকেইটা চেঞ্জ হৈ যাব আৰু তোমালোকে প্ৰথম এটা বিন্দু দিব লাগিব বুলি কোনো কথা নাই যি ইচ্ছা তোমালোকে দিব পাৰিবা কেৱল দুটা বিন্দু থাকিলে হ'ল এতিয়া তলত কোৱেশ্চন দিছে চোৱা তলত দিয়া প্ৰতিযোৰ বিন্দু সংযোগ কৰি একেডাল ৰেখাখণ্ড আঁকা আৰু নামসমূহ উল্লেখ কৰা ইয়াত ধুনীয়াকৈ বিন্দুকেইটা সংযোগ কৰিব দিছে আৰু কি কৰিব দিছে ইয়াৰ নাম উল্লেখ কৰিব দিছে একেবাৰে সিম্পল তোমালোকে পাৰিবা চোৱা এইডাল আছে xy আছে প্ৰথম xy দিয়া আছে এইডাল নামটো বুজি পালা তোমালোকে xy বাৰ বা তোমালোকে yx বাৰ যি দিয়া দুইটা শুদ্ধ হ'ব ঠিক তেনেকৈ p আৰু q বিন্দু সংযোগ কৰা p ৰ পৰা q সংযোগ কৰিলে pq সংযোগ কৰি দিলো এটিক তোমালোকে কি বুলি লিখিব পাৰিবা pq বাৰ বা qp বাৰ অৰ বুলি দিছো দুইটা শুদ্ধ হ'ব ঠিক তেনেকৈ তোমালোকে যদি m আৰু l সংযোগ কৰা এইডাল কি পাবা ভালদৰে দিছো বাৰু l আৰু m হেডাল ৰেখাখণ্ড পাবা lm এইডাল ৰেখাখণ্ড ঠিক তেনেকৈ m আৰু n এইডাল ৰেখাখণ্ড সিধা হৈ থাকিব এইটো মন কৰিবা তোমালোকে আজডাল একেবাৰে সিধাকে মাৰিবা স্কেলৰ সহায়ত মাৰিবা তেতিয়া বেছি ভাল হ'ব মই স্কেলে লৈ লৈছো বাৰু এতিয়া চোৱা যদি মই স্কেলৰ সহায়ত ৰেখাখণ্ড আঁকিব লাগে একেবাৰে ইজি হৈ যাব তোমালোকে স্কেল ব্যৱহাৰ কৰিবা ৰেখাখণ্ড আঁকিলে বুজি পাইছা তেতিয়া তোমালোকৰ সুবিধা হ'ব এতিয়া মই যদি ইয়াত স্কেলৰ সহায়ত আঁকি দিওঁ দেখিছা এইডাল ৰেখাখণ্ড ঠিক তেনেকৈ তোমাৰ ABCDও আছে ABCDও তোমালোকে আঁকিব পাৰিবা ABCD গোটেইকেইটা এটা লাইনতে আছে বুজি পাইছা ইয়াত জাস্ট আঁচডাল তোমালোকে সিধাকৈ লৈ পিনে মাৰি দিলে হ'ল সো ABCD ইয়াত তোমালোকে কি কৰিব পাৰিবা এইডাল এইখিনি গোটেই দীঘলকৈ আছে থাকিলে তোমালোকে AD বুলি লিখিব পাৰিবা AD ৰ ওপৰত বাৰ দিলে ABCD গোটেইখিনি থাকিব ভিতৰত ৰেখাখণ্ডৰ ভিতৰত এটা বিন্দু নতুবা যদি তোমালোকে এক্সট্ৰা কৰি ভাবা AB এডাল ৰেখাখণ্ড হ'ব তিনিডাল লগ লাগি এডাল হৈ থাকিব পাৰে ঠিক তেনেকৈ BC হ'ব পাৰে ঠিক তেনেকৈ CD হ'ব পাৰে কিন্তু আলটিমেটলি গোটেইকেইডাল একোটা বিন্দুতে আছে মানে কি ভিতৰতে সোমাই আছে AD ৰ ভিতৰত গোটেইকেইটা সোমাই আছে আৰু ইফালে LM এইডাল ৰেখাখণ্ড আৰু কি হ'ব MN এডাল হ'ব LM আৰু MN বুজি পাইছা সো এইখিনি হ'ল এতিয়া এডাল ৰেখাখণ্ডত কিমান বিন্দু থাকে এতিয়া ইয়াত তোমাৰ কি কৰিছে AB এডাল ৰেখাখণ্ড লৈছে AB ৰেখাখণ্ডত কিমান বিন্দু আছে এটো সুধিছে ইয়াত G D H কেইটামান বিন্দু লৈছে এতিয়া তোমালোকে মন কৰিবা এডাল ৰেখাখণ্ডত অসংখ্য বিন্দু থাকিব আমি যাক গণি শেষ কৰিব নোৱাৰো যেনেকৈ আমি পৰিমেয় সংখ্যা তোমালোকে পিছত পাবা বাৰু পৰিমেয় সংখ্যাৰ ভিতৰত অসংখ্য পৰিমেয় সংখ্যা থাকে ঠিক তেনেকৈ এডাল ৰেখাখণ্ডৰ মাজতো অসংখ্য বিন্দু থাকিব এতিয়া ইয়াত পঢ়াই দিছে চোৱা লিখি দিছে ধুনীয়াকৈ A আৰু B ৰ মাজত ৰেখাখণ্ডৰ আজডালত যিকোনো এটা বিন্দু C লোৱা ইয়াত C বিন্দু এটা লৈছে A আৰু B C ললে AC CB দুটা ৰেখাখণ্ড পোৱা যাব obviously A আৰু C এডাল ৰেখাখণ্ড হ'ব C আৰু B এডাল ৰেখাখণ্ড হ'ব এতিয়া AC আৰু CB ৰেখাখণ্ডক দুটাক একেদৰে D আৰু E বিন্দুত পোৱা যাব ঠিক তেনেকৈ আকৌ D বিন্দু লৈছে আৰু E বিন্দু লৈছে লোৱাৰ পিছত কি হ'ব আমি কি লিখিব পাৰিম AD লিখিব পাৰিম ঠিক তেনেকৈ DC লিখিব পাৰিম ঠিক তেনেকৈ CE লিখিব পাৰিম তাৰপিছত EB লিখিব পাৰিম এইটো কথা কৈছে এই চাৰিটা ৰেখাখণ্ডৰ সৃষ্টি হ'ব obviously ইয়াত আৰু চাৰিটা ৰেখাখণ্ড পালো ঠিক তেনেকৈ আমি নতুন বিন্দু সৃষ্টি কৰি পিনে ৰেখাখণ্ড লিখি দেখিব পাৰিম
আৰু এই প্ৰক্ৰিয়াটো কি হ'ব অনিৰ্দিষ্টভাৱে চলাই থাকিব পাৰিম আমি একেবাৰে সৰু সৰুকৈ লিখি গৈ থাকিব পাৰিম যেটোক আমি শেষ কৰিব নোৱাৰো বুজি পাইছা সো শেষত লিখি দিছে চোৱা এনেদৰে AB ৰেখাখণ্ডটোৰ ওপৰত বিন্দু লৈ নতুন নতুন ৰেখাখণ্ড সৃষ্টি কৰা আৰু ৰেখাখণ্ডৰ ওপৰত পুনৰ বিন্দু লোৱা প্ৰক্ৰিয়াটো অনিৰ্দিষ্টভাৱে চলাই থাকিব পাৰি ইয়াৰ পৰা ক'ব পাৰি যে AB ৰেখাখণ্ডটোত অগণন বিন্দু আছে যেটো মই প্ৰথমতে কৰিছিলো যে এডাল ৰেখাখণ্ডত কিমান বিন্দু থাকিব অগণন বিন্দু থাকিব যাক আমি গণি শেষ কৰিব নোৱাৰো পাইছা বুজি ঠিক তেনেকে আমি ৰেখাখণ্ড পালো এবাৰ ৰেখা চাম ৰেখা কি হ'ব চোৱা ৰেখা হ'ব মানুহৰ নাম নহয় আকৌ এইটো ৰেখা কি চোৱা দুটা বিন্দু A আৰু B লৈ এডাল ৰেখাখণ্ড আঁকা আমি প্ৰথমতে ৰেখাখণ্ড শিকিছিলো ৰেখাখণ্ড A আৰু B লৈ বিনে আমাক ৰেখাখণ্ড আঁকিব দিছে এটো এটা বিন্দু A চিত্ৰত দিয়া আছে চোৱা আৰু এটো এটা বিন্দু B AB এডাল ৰেখাখণ্ড বুজি পাইছা এডাল ৰেখাখণ্ড তাৰ পিছত স্কেল এপাত AB ত মিলাই ইয়াক দুই মুৰে এডাল পেন্সিলেৰে ৰেখাখণ্ডটোৰ আজডাল বঢ়াই গৈ থকা পৃষ্ঠাখনৰ সীমালৈ অৰ্থাৎ দাঁতিলৈ দুইফালে আজডাল বঢ়াব পৰা যাব পৃষ্ঠাখন অসীমলৈ বিস্তৃত বুলি কল্পনা কৰিলে ABৰ আজডালো অন্তহীনভাৱে দুই মুৰে বঢ়োৱা কল্পনা কৰিব পাৰি ঠিক তেনেকৈ এতিয়া কি কৈছে এটো যদি A আৰু B ৰেখাখণ্ড হয় ইয়াক স্কেলৰ সহায়ত আমি বঢ়াই গৈ থাকিব পাৰো তোমালোকৰ যেটো পেজ আছে যেটো পৃষ্ঠাত লিখিবা সেই পৃষ্ঠাডালৰ শেষলৈকে তোমালোকে AB ৰেখাখণ্ডডাল এনেকৈ বঢ়াই গৈ থাকিব পাৰিবা এতিয়া কথাটো হ'ল এটো যদি পৃষ্ঠাখন ধৰা তোমাৰ এইখিনি পৃষ্ঠা আছে কিতাপৰ পেজটো এইখিনিলৈকে তোমালোকে বঢ়ালা যদি তোমালোকে ভাবি লোৱা যে সেই পৃষ্ঠাখন বহুত ডাঙৰ ৰুমটোৰ সমান বুলি ভাবা তোমালোকে ৰুমটোলৈকে কৰিব পাৰিবা যদি তোমালোকে ভাবা ৰুমটোতকৈ ডাঙৰ তেতিয়াহলে তোমালোকে যি ভাবা বহুত ডাঙৰ বুলি ভাবিলে বহুতলৈকে এইডাল বঢ়াই গৈ থাকিব পাৰিবা বুজি পাইছা এতিয়া ইয়াত আমাক দিয়া আছে যে AB ৰেখাখণ্ডটোৰ ইয়াৰ দুই মুৰে অন্তহীনভাৱে বৰ্ধিত কৰি পোৱা কাল্পনিক আজডালে এডাল ৰেখা পাইছা বুজি অৰ্থাৎ ৰেখা হৈছে যেতিয়া আমি ৰেখাখণ্ড এডাল দুই মুৰে অসীমভাৱে বঢ়াই গৈ থাকো সেইডালে হ'ব ৰেখা আৰু বঢ়াই গৈ থকা মানে তোমালোকে মন কৰিবা ইয়াত চিনটো কি দিছে ইয়াত এনেকুৱাকৈ দিছে অৰ্থাৎ এইডাল আৰু বাঢ়ি গৈ থাকিব কাৰ চিন দি দিছে অৰ্থাৎ গৈ থাকিব এইফালে বুজি পাইছা সো আৰু কি দিয়া আছে চোৱা গতিকে যিকোনো ৰেখাখণ্ডকে দুই মুৰে দিশ নসলোৱাকৈ অন্তহীনভাৱে বঢ়াই একোডাল ৰেখা পাব পাৰি অৰ্থাৎ প্ৰতিডাল ৰেখাখণ্ড একোডাল ৰেখাৰ অংশ অৰ্থাৎ এইটো লাইন মন কৰিবা প্ৰতিডাল ৰেখাখণ্ডাই একোডাল ৰেখাৰ অংশ মানে কি কৈছে প্ৰথমতে আমি এডাল কি লৈছিলো মই ইয়াত আঁকি দিছো বাৰু চোৱা প্ৰথমতে আমি এডাল লৈছিলো ধৰা AB এডাল তোমাৰ এডাল কি আছিল ৰেখাখণ্ড AB ৰেখাখণ্ড এতিয়া ইয়াত ৰেখাখণ্ডডাল আমি দিশ নসলোৱাকৈ আমি আগবঢ়াই লৈ গৈ আছো B বিন্দুৰ পৰা এনেকৈ আগবঢ়াই লৈ গলো ঠিক তেনেকৈ তোমাৰ A বিন্দুৰ পৰা এনেকৈ আগবঢ়াই লৈ গলো সিধা কৰি লৈ গৈছো বুজি পাইছা এতিয়া সেইটোৱে কথা কৈছে এতিয়া তোমালোকে মন কৰাচোন এই যিডাল ৰেখা আছিল ৰেখা মানে হ'ল ৰেখাখণ্ডডালক বঢ়াই দিয়াটো ৰেখাখণ্ডডালক আমি বঢ়াই দিলো এইডাল হ'ল ৰেখা হৈ গ'ল এতিয়া তোমালোকে ভাবা AB ৰেখাখণ্ড নাছিলে এইডাল ডাইৰেক্টলি কি হ'ব ৰেখা হ'ব এতিয়া ৰেখা হলে AB ডাল কি হ'ব এটা ৰেখাৰ অংশ হ'ব অৰ্থাৎ আমি এডাল ৰেখাৰ পৰা যদি আমি দুটা বিন্দু কাটি লোৱাৰ পিছত আমি কি পাই যাম ৰেখাখণ্ড পাই যাম বুজি পাইছা সেইকাৰণে কৈছে যে প্ৰতিডাল ৰেখাখণ্ডই একোডাল ৰেখাৰ অংশ এইটো মন কৰিবা ঠিক তেনেকৈ আৰু কি দি আছে চোৱা PQ ৰেখাখণ্ডটো ইয়াৰ দুই মুৰে অসীমভাৱে বঢ়াই পোৱা ৰেখাডালৰ অংশ XY ৰেখাখণ্ডটো ইয়াক দুই মুৰে অসীমভাৱে বঢ়াই পোৱা ৰেখাখণ্ডৰ অংশ অৰ্থাৎ এডাল কি আছে ৰেখা আছিলে এই ৰেখাৰ P আৰু Q বিন্দুটো কি হ'ব এটা অংশ হ'ব সেইটোৱে কৈছে ইয়াত ঠিক তেনেকৈ XY কি কৈছে XY ৰেখাখণ্ডটো ইয়াৰ দুই মুৰে অসীমভাৱে বঢ়াই পোৱা ৰেখাডালৰ অংশ অৰ্থাৎ XY দুই মুৰে যদি আমি বঢ়াই গৈ থাকো এডাল ৰেখা পাই যাম সেইটো কথা কোৱা আছে ইয়াত ঠিক তেনেকৈ কি কৈছে চোৱা AB ৰেখাখণ্ডটো যিডাল ৰেখাৰ অংশ সেই ৰেখাডালক বুজাবলৈ AB এই ধৰণে লিখা হয় অৰ্থাৎ ইয়াত কাৰ চিনেৰে দিছে এইটো তোমালোকে মন কৰিবা
ৰেখাখণ্ড আমি কেনেকৈ লিখিম আৰু ৰেখা কেনেকৈ লিখিম সেইটো ধুনীয়াকৈ দিয়া আছে। এ বি যদি ৰেখা হয়, ৰেখা হ'লে ওপৰত এনেকুৱাকৈ আমি দিব লাগিব, আৰু যদি এ বি ৰেখাখণ্ড হয় ওপৰত এনে আঁচ এডাল দিলেই হ'ব। আৰু ৰেখাখণ্ড হ'লে দুইপিনে কাঁড়চিনো দিব লাগিব, কাৰণ কাঁড়চিন দিলে কি বুজায়, ৰেখাখণ্ডডাল অসীমভাৱে গৈ থাকিব, বুজি পাইছা? এনেকৈ কাঁড়চিন দিয়া মানে এইডাল গৈ থাকিব, ৰেখাখণ্ড যিহেতু গৈ থাকে অসীমভাৱে, সেইটো কথা কৈছে। ঠিক তেনেকৈ ইয়াত দিছে পিৰে যোৱা পি এ পি বি পি চি আদি ৰেখাবোৰক এক বিন্দুগামী ৰেখা বোলে। অৰ্থাৎ তোমালোকক যদি সোধে এক বিন্দুগামী ৰেখা কি, তেতিয়াহ'লে তোমালোকে এনচাৰ দিব পাৰিবা। যেতিয়া এটা নিৰ্দিষ্ট বিন্দুৰ মাজেৰে বহুতকেইটা ৰেখা যাব, তেতিয়াহ'লে সেইটো কি বুলি ক'ব, এক বিন্দুগামী ৰেখা বুলি ক'ব। এতিয়া এই পি বিন্দু চিত্ৰত দিয়া আছে, পি বিন্দুৰ মাজেৰে যেতিয়া বহুতকেইডাল ৰেখা গুচি গৈছে, এ বি চি ডি, ঠিক তেনেকৈ আৰু বহুতকেইটা যদি ৰেখা যায় পি বিন্দুৰ মাজেৰে, সেইটো কি বুলি ক'ব, এক বিন্দুগামী ৰেখা বুলি ক'ব, কাৰণ এটা বিন্দুৰ মাজেৰে গৈছে, বুজি পাইছা? এতিয়া ইয়াৰ ৰেখাকেইডাল কি, এ পি এডাল ৰেখা, বি পি, ঠিক তেনেকৈ চি পি, ডি পি, আৰু যদি মই ই পি লিখোঁ, এফ পি, জে পি, এনেকুৱাকৈ বহুতকেইডাল ৰেখা হ'ব, বুজি পাইছা? আৰু সেইটো অসীমভাৱে আমি কৰি থাকিব পাৰিম, এটা বিন্দুত আমি অসীম ৰেখা আঁকিব পাৰিম, বুজি পাইছা? ঠিক তেনেকৈ এইবাৰ আমাক এল ৰেখা ল'ব দিছে, আৰু তোমালোকে যদি ইয়াত কিবা বুজি নোপোৱা থাকে নিশ্চয় কমেণ্ট কৰি জনাবা, তেতিয়া মই নেক্সট ভিডিঅ'ত আকৌ লগে লগে ইয়াৰ এনচাৰটো কৰি দিব পাৰিম। তোমালোকে যদি ভিডিঅ'বিলাক ৰেগুলাৰলি চাই আছা তেতিয়া ভাল কথা বাৰু, তেতিয়া তোমালোকৰ কনচেপ্টবিলাকো ক্লিয়াৰ হৈ যায় থাকিব, কাৰণ পিছলৈকে তোমালোকে গণিতটো মুখস্থ কৰি লিখিব নোৱাৰিবা। নতুনকৈ নটিফিকেশ্যনবিলাক দি আছে যে পৰীক্ষাবিলাকত কি হ'ব, তোমালোকে বুজি পোৱাৰ ওপৰত কুৱেশ্যন সুধিব, সেইকাৰণে তোমালোকে বুজি পাবলৈ ট্ৰাই কৰিবা। মুখস্থ কৰিলে তোমালোকে কি হ'ব, পৰীক্ষাত নম্বৰ নাপাবা, কাৰণ আজিকালি কি হৈছে, চেঞ্জ হৈ আছে নিয়মবিলাক, বুজি পাইছা? এতিয়া এইবিলাক বাদ দিলোঁ বাৰু। ইয়াত চোৱা কি দিয়া আছে, এইবাৰ যিকোনো এডাল ৰেখা এল লোৱা, ইয়াত এল ৰেখা ল'ব দিছে, এইডাল লৈছে এল ৰেখা। এল ৰেখাডালৰ ওপৰত এ বি চি ডি ইত্যাদি বিন্দু লোৱা। এতিয়া এ বি চি ডি বিন্দু লৈছোঁ আমি এল ৰেখাডালৰ ওপৰত। তেতিয়া এ বি চি ডি বিন্দুবোৰক আমি সমৰৈখিক বা সমৰেখীয় বা একৰেখীয় বিন্দু বুলি কওঁ। অৰ্থাৎ এল ৰেখাডালৰ ওপৰত কি হৈছে, এ বি চি ডি, আৰু আমি বেলেগ বিন্দু আঁকিব পাৰিম। এইবিলাক বিন্দু এল ৰেখাডালৰ ওপৰত আছে, ওপৰত থাকিলে এইটো কি বুলি ক'ব, সমৰৈখিক বা সমৰেখীয় বা একৰেখীয় বিন্দু বুলি ক'ব। এইটো মন কৰিবা, একৰেখীয় বিন্দু কি হ'লে তেতিয়াহ'লে তোমালোকে গম পাবা যে এডাল ৰেখাৰ ওপৰত বহুতকেইটা বিন্দু আছে, সেইটো হ'ব তোমাৰ একৰেখীয় বিন্দু। ঠিক তেনেকৈ ইয়াত আৰু দিয়া আছে যে তিনি বা ততোধিক বিন্দু সমৰৈখীয় হয় নে নহয় জানিবলৈ আমি বিন্দুকেইটাৰ যিকোনো দুটা সংযোগ কৰি এডাল ৰেখা আঁকিব লাগে। বিন্দুবোৰ সমৰৈখীয় হ'লে ৰেখাডাল বাকী বিন্দুৰ মাজেৰে যাব, আৰু সমৰৈখীয় নহ'লে ৰেখাডাল বাকী বিন্দুবোৰৰ মাজেৰে নাযাব। অৰ্থাৎ কি কৈছে, যদি আমাক তিনিটা বিন্দু দিয়া থাকে, বিন্দু দিয়া থাকিলে আমি সেই তিনিটা বিন্দু সমৰৈখীয় হয় নে নহয় আমি তাক কি কৰিব পাৰিম, চেক কৰিব পাৰিম। কেনেকৈ চেক কৰিব পাৰিম চোৱা, মই ইয়াত ৰঙা বিন্দু তিনিটা লৈছোঁ, এইটো এটা বিন্দু, এইটো এটা বিন্দু, আৰু এইটো এটা বিন্দু। এতিয়া সমৰৈখীয় হ'বনে নাই কেনেকৈ চেক কৰিম চোৱা, আমি দুটা বিন্দুৰ মাজেৰে, যিকোনো দুটা বিন্দুৰ মাজেৰে এডাল কি কৰিম, ৰেখা টানিম। এতিয়া এইডাল ৰেখা টানিলে এই দুটা বিন্দুৰ মাজেৰে গৈছে, এইটো ধৰা এ বিন্দু, এইটো বি বিন্দু, চি বিন্দুৰ মাজেৰে যোৱা নাই, অৰ্থাৎ এ বি চি সমৰৈখীয় নহয়। ঠিক তেনেকৈ আৰু যদি তিনিটা বিন্দু দিয়া থাকে এনেকুৱাকৈ, যদি এডাল ৰেখাৰ মাজেৰে গুচি যায়, এইটো কি হৈ যাব, সমৰৈখীয় হ'ব। চি ডি আৰু ই, এইডাল হ'ব তোমাৰ সমৰৈখীয়, তিনিডাল বিন্দু গৈছে, বুজি পাইছা? চ' আমাক যদি সমৰৈখীয় চেক কৰিব দিয়ে আমি কি কৰিম, যিকোনো দুটা বিন্দুৰ মাজেৰে এডাল ৰেখা আঁকিম। ঠিক তেনেকৈ ইয়াত কি কৈছে, উদাহৰণটো দি পিনে দেখুৱাই দিছে, চোৱা ইয়াত এ, এইটো লৈছে এ বি চি ডি ই এফ, এডাল এল ৰেখা। ইয়াত এ বি কি হৈছে, ৰেখাডালত আছে, চি ডি ই এফ এইকেইটা ৰেখাডালত নাই, সেইকাৰণে চি ডি ই এফ বিন্দুবোৰ কি হ'ব, সমৰৈখীয় নহয়, সেইটো কথা কৈছে। এতিয়া চোৱা তোমালোকক আৰু কি দিয়া আছে, সোঁফালৰ বিন্দুবোৰ লক্ষ্য কৰি ভাবা আৰু কোৱা। এতিয়া চোৱাচোন তোমাৰ চিত্ৰটো চাওক, চিত্ৰত সোঁফালৰ চিত্ৰত এইকেইটা বিন্দু দিয়া আছে বাৰু, দিয়া থাকিলে এ নম্বৰত কি সুধিছে তোমাৰ, এ আৰু বি দুটা বিন্দু দিয়া আছে, এ বি সমৰৈখীয় হয়নে, নিশ্চয় এ বি সমৰৈখীয় হ'ব, কাৰণ এ আৰু বিৰ মাজেৰে আমি এডাল ৰেখা আঁকিব পাৰিম, পাইছা বুজি, সেইকাৰণে এ বি কি হ'ব, সমৰৈখীয় হ'ব। ঠিক তেনেকৈ
ABC তিনিটা বিন্দু দিয়া আছে ইয়াত ABC বিন্দু দিছে ABC এইকেইটা সমৰেখীয়া হয়নে নহয় চাব দিছে চাব লাগিলে আমি কি কৰিম যিকোনো দুটাৰ বিন্দুৰ মাজেৰে আমি এটা ৰেখা টানিম এতিয়া মই A আৰু C বিন্দুৰ মাজেৰে যদি এডাল ৰেখা টানো A আৰু C বিন্দুৰ মাজেৰে ৰেখা টানিলে কি হ'ব চোৱাচোন তোমালোকে যেটো B বিন্দুৰ মাজেৰে নাযাব ৰেখাডাল মই ভালদৰে আঁকি দিছো বাৰু A আৰু C বিন্দুৰ মাজেৰে এডাল ৰেখা টানিছো ওকে ৰেখাডাল ভাল হোৱা নাই তোমালোকে ভাবিলো এইটো A আৰু এইটো B এতিয়া এই ৰেখাডাল টানাৰ লগে লগে কি হ'ব এইটো B বিন্দুৰ মাজেৰে যোৱা নাই নগলে কি হ'ব A আৰু B আৰু C সমৰেখীয় নহয় হেতুৱে সুধিছিলে এতিয়া কটাকটি কৰা আৰু সমান্তৰাল ৰেখা মানে কি তোমালোকে সমান্তৰাল ৰেখা বুলি ক'লে ৰেল লাইনটো মন কৰিবা ৰেল লাইনৰ যিবিলাক ৰেখা থাকে ৰেল লাইন তোমালোকে নিশ্চয় দেখিছা ৰেল লাইনৰ যেটো পাত্তি থাকে পাত্তি কেইটা কি হয় দুইটা লগ নলগাকৈ গৈ থাকে হেতু কি বুলি কয় সমান্তৰাল বুলি কয় আৰু যিবিলাকে কটাকটি কৰিব সেইবিলাক কটাকটি কৰা ৰেখা সিম্পল এতিয়া ইয়াত কিতাপত কি দিয়া আছে হেতু আমি পঢ়ি লম কিতাপত দিয়াখিনি মই ভালদৰে পঢ়াই আছো কাৰণ তোমালোকৰ কনসেপ্ট বিলাক ভালদৰে লাগিব এতিয়া মেজ এখনৰ দাঁতিবোৰক একোটা ৰেখাখণ্ড বুলি ধৰি লৈ প্ৰতিটোকে দুই মূৰকৈ সীমালৈ বঢ়াই দিলে আমি চাৰিটা ৰেখা পাম obviously এখন যদি মেজ দিয়া থাকে ABCD বুলি ভাবো বিন্দু কেইটা ইয়া যদি কি কৰো আমি দাঁতি কেইটা অৰ্থাৎ এইডাল ৰেখা বুলি ভাবিছো ইয়াক যদি সীমালৈ বঢ়াই দিও আমি চাৰিডাল কি পাম চাৰিডাল ৰেখা পাম obviously পাম এতিয়া ওপৰৰ চিত্ৰত দেখুওৱা ধৰণে ৰেখাবোৰক ক্ৰমে L1 L2 L3 আৰু L4 এৰে চিনাক্ত কৰা এতিয়া চোৱা আমাক ৰেখা কেইডালৰ নামো দিয়া আছে কি নাম দিয়া আছে তোমাৰ L1 L2 L3 আৰু L4 ইয়াত মই ভালদৰে ৰেখা কেইডাল চিনাক্ত কৰি দিছো চোৱা L1 বুলি ক'লে কোনডাল হ'ব তোমাৰ L1 বুলি ক'লে ধৰা তোমাৰ ৰেখাডাল হ'ব এইডাল হ'ব তোমাৰ L1 ঠিক তেনেকৈ L2 বুলি ক'লে তোমাৰ এইডাল হ'ব ৰেখা এইডাল L2 বুলি ক'লে এইডাল হ'ব L3 বুলি ক'লে তোমাৰ এইডাল হ'ব L3 তাৰপিছত L4 বুলি ক'লে বুজি পাইছা এইডাল ৰেখা হ'ব এতিয়া মই ইয়াত কি দিয়া আছে হেতু চাম এইখিনিত অলপ কনফিউজ কৰা আছে সেইকাৰণে তোমালোকে যদি বুজি নোপোৱা সেইকাৰণে মই এইখিনি L1 L2 L3 আৰু L4 কোন কেইডাল ৰেখা হেগিটা ভালদৰে বুজাই ললো এতিয়া চোৱা এতিয়া মন কৰা যে L1 আৰু L2 ৰেখা দুডাল এই বিন্দুত পৰস্পৰ মিলিত হৈছে এতিয়া L1 মানে কোনডাল আছিল L1 মানে আছিল এইডাল ৰেখা বুজি পাইছা তাৰপিছত L2 মানে কি আছে L2 মানে আছিল তোমাৰ এইডাল ৰেখা এতিয়া ইয়াত পৰস্পৰ মিলিত হোৱা নাই মই এডাল ৰেখা কেইডাল ইয়াত চেঞ্জ কৰি দিব লাগিব ধৰা তোমাৰ L1 আৰু তোমাৰ L3 বুলি ধৰা L1 আৰু L3 ইয়াত গুটে কেইটা L3 বনাই দিলো কাৰণ এইখিনি L1 আৰু L3 ৰ কথা কোৱাই আছে বুজি পাইছা এতিয়া L1 আৰু L3 এডাল L1 আৰু এডাল L3 ইয়াতে পৰস্পৰ কি বিন্দুত মিলিত হৈছে B বিন্দুত মিলিত হৈছে A বিন্দুত মিলিত হোৱা নাই ইয়াত বিন্দুটো তোমালোকে চেঞ্জ কৰি দিব লাগিব B ইয়াত গুটেখিনি B হৈ যাব B বিন্দুত মিলিত হৈছে বুজি পাইছা এতিয়া ইয়াত চোৱা এতিয়া কি হ'ব চোৱা B বিন্দুত মিলিত হলে B বিন্দুত পৰস্পৰ মিলিত হৈছে obviously এডাল L3 আৰু এডাল L1 ইয়াতে B বিন্দুত মিলিত হৈছে তাৰ পিছত কৈছে যে এই কথাটো এনেকুৱা ক'ব পাৰি যে L1 আৰু L3 ৰেখা দুডালে B বিন্দুত পৰস্পৰ কটাকটি কৰিছে obviously ইয়াতে কি কৰিছে কটাকটি কৰিছে B বিন্দুটোত এইডাল ইফালৰ পৰা আহিছিল এইডাল ইফালৰ পৰা আহি পিনে B বিন্দুত কাটিছে ঠিক তেনেকৈ L1 আৰু L3 ৰেখা দুডালে B ৰ বাহিৰে আন কোনোবা বিন্দুত কটাকটি কৰিব পাৰেনে B ৰ বাহিৰে ইয়াতে আন বিন্দুত কটাকটি কৰিব নোৱাৰে কাৰণ L1 টো এইফালৰ পৰা আহিছে L3 টো এইফালৰ পৰা আহিছে ইয়াতে আৰু B বাহিৰে বেলেগ বিন্দুত কটাকটি কৰিব নোৱাৰে এইটো সহজে বুজিব পাৰি যে ৰেখা দুডালে B ৰ বাহিৰে আন কোনো বিন্দুতে কটাকটি কৰাৰ সম্ভাৱনা নাই obviously ইয়াতে B ৰ বাহিৰে বেলেগ বিন্দুত কি কৰিব নোৱাৰে কটাকটি কৰিব নোৱাৰে এতিয়া কৈছে চোৱা এটা বিন্দুৰ ইয়া দি দিছে এটা বিন্দুৰে যোৱা বা এটা বিন্দুত পৰস্পৰ কটাকটি কৰা ৰেখা দুডালক আমি কটাকটি কৰা ৰেখা বলো এটো ডেফিনিশনটো একেবাৰে সিম্পল কটাকটি কৰা ৰেখা মানে কি এটা বিন্দুৰে যোৱা বা এটা বিন্দুত পৰস্পৰ কটাকটি কৰা দুডাল ৰেখা হিয়াতক কি বুলি কব আমি কটাকটি কৰা ৰেখা বুলি কম obviously এটো একেবাৰে সিম্পল হৈ গল এইফালৰ পৰা এডাল ৰেখা আহিছে
আৰু এইফালৰ পৰা এডাল ৰেখা গৈছে ইহঁতে তোমাৰ এই বিন্দুটোত কাটিছে কটাৰ লগে লগে ইহঁতক কি বুলি ক'ব কটাকটি কৰা ৰেখা বুলি ক'ব বুজি পাইছা এইটোৱে আৰু এতিয়া একে ধৰণে ওপৰৰ চিত্ৰটোৰ পৰা ক'ব পাৰোঁ যে আমি ওপৰৰ চিত্ৰটো চাই পিনে ক'ব পাৰিম যে কোনকেইটা ক'ত বিন্দুত কাটিছে সেইটো ক'ব পাৰিম ইয়াত মই চিত্ৰটো যেহেতু অলপ চেঞ্জ কৰি দিছোঁ তোমালোকৰ কনফিউজ হ'ব বুলি ইয়াত চিত্ৰটো L1 L2 কেইটা ভালদৰে দিয়া নাছিলে সেইকাৰণে মই ইয়াত ভালদৰে চেঞ্জ কৰি দিছোঁ আৰু ইয়াত মই যেটো ফটো মাৰিছোঁ ইয়াতে তোমাৰ ভালদৰে চিনি পোৱা নাযায় সেইকাৰণে ইয়াত মই L1 L2 অলপ চেঞ্জ কৰি দিছোঁ তোমালোকে চাই ল'বা এইকেইটা অলপ চেঞ্জ হৈ যাব ইয়াৰ মানকেইটা বুজি পাইছা ইয়াত গোটেইকেইটা কটাকটি কৰা ৰেখাৰ কথা কৈছে ইয়াত কটাকটি কৰা ৰেখা কোনবিলাক হ'ব তোমালোকে বুজি পাইছা নিশ্চয় ইয়াত কটাকটি কৰিব তোমাৰ L1 আৰু L3 বুজি পালো আমি বি বিন্দুত কটাকটি কৰিছে ঠিক তেনেকৈ তোমাৰ L4 আৰু L2 কটাকটি কৰিব ডি বিন্দুত ঠিক তেনেকৈ L3 আৰু L2 কটাকটি কৰিব তোমাৰ এইটো বিন্দুত A বিন্দুত আৰু তোমাৰ এইটো বিন্দুত কটাকটি হ'ব L2 আৰু L4 এইটো কলো ঠিক তেনেকৈ এইটো বিন্দুত কটাকটি হ'ব তোমাৰ L4 আৰু L1 ৰ বুজি পাইছা সেইটো এইখিনি আৰু সো এইখিনি তোমাৰ সেইখিনিৰ লগত নিমিলিব মই যেটো নাম্বাৰটো চেঞ্জ কৰি দিলো L1 আৰু L3 টো এতিয়া সেইখিনি তোমালোকে ভালদৰে বুজি পালা আশা কৰো এতিয়া নেক্সট ইয়াৰ পিছত কি দিয়া আছে চোৱা কটাকটি কৰা ৰেখাৰ ক্ষেত্ৰত ৰেখাৰ দুডালে যি বিন্দুত কটাকটি কৰে তাক ৰেখাৰ দুডালৰ ছেদবিন্দু বুলি কোৱা হয় এতিয়া এইটো মন কৰিবলগীয়া ছেদবিন্দু মানে কি তোমালোকক এইবিলাক পিছত ভালদৰে লাগিব তোমালোকে মনত ৰাখিবা ছেদবিন্দু হৈছে যেতিয়া দুডাল ৰেখাই কটাকটি কৰিব কটাকটি কৰাৰ পিছত এইডাল ৰেখা আৰু এইডাল ৰেখা ইয়াতে কটাকটি কৰিছে এই বিন্দুটোক কি বুলি ক'ব এই বিন্দুটোক ক'ব ছেদবিন্দু এইবিলাক তোমালোকে পিছলৈ মনত ৰাখিবা ছেদবিন্দু বুলি ক'ব ঠিক তেনেকৈ আনহাতে ৰেখা L1 আৰু L4 লৈ মন কৰা ইহঁতক দুই মূৰে যিমানে বঢ়াই দিলেও কোনো বিন্দুটো লগ নালাগে বা কটাকটি নকৰে অৰ্থাৎ এনে কোনো বিন্দু আমি বিচাৰি নাপাওঁ যেটো L1 আৰু L4 উভয়তে আছে এনে দুডাল ৰেখাক আমি সমান্তৰাল ৰেখা বোলো অৰ্থাৎ সমান্তৰাল ৰেখা কি ইয়াতে ধুনীয়াকৈ দিয়া আছে সো চিত্ৰটো আমি আৰু এবাৰ চাব লাগিব ইয়াত L2 আৰু L3 এইখিনি অলপ চেঞ্জ হ'ব পাৰে কাৰণ মই সেইখিনি চেঞ্জ কৰি লিখিছিলোঁ বুজি পাইছা ইয়াত কেৱল কথাখিনি মন কৰা দুডাল ৰেখাই এটা বিন্দুত কটাকটি কৰিলে বা লগ লাগিলে হিয়তক কটাকটি কৰা ৰেখা আৰু কোনো বিন্দুত কটাকটি নকৰিলে বা লগ নালাগিলে হিয়তক সমান্তৰাল ৰেখা বোলে মই তোমালোকক প্ৰথমতে বুজাই দিছিলো যে সমান্তৰাল ৰেখা হলে তোমাৰ কি হ'ব এটা কটাকটি নকৰে সমান্তৰাল ৰেখা মানে কি ৰেল লাইনৰ পাত্তিৰ লগত তোমালোকক মই তুলনা কৰিছিলো হেতু বুজি পালা ইয়াতে তোমাৰ সমান্তৰাল ৰেখা কি হ'ব এডাল L1 আৰু L2 হ'ব ঠিক তেনেকৈ তোমাৰ L3 আৰু L4 হ'ব ইয়াতে কোনো বিন্দুতে কটাকটি নকৰে গৈ থাকিব দুই পিনে সমানভাৱে গৈ থাকিব বুজি পাইছা এটা নিৰ্দিষ্ট দূৰত্বত যদি ইহত বেকা হৈ থাকে তেতিয়াহলে আকৌ ইহতে এটা বিন্দুত যাই লগ লাগি যাব কিন্তু আমাৰ টেবুলত কি হয় ইয়াত টেবুলৰ উদাহৰণ দিয়া আছিল টেবুলৰ তোমালোকে দেখিছা সমান ডিসটেন্সত থাকে গোটেখিনি সো ইহতে কেতিয়াও লগ লাগিব নোৱাৰে পাইছা বুজি তাৰ পিছত ইয়াত আৰু কি দিয়া আছে তোমালোকক ইয়াত কেইটামান কোৱেশ্চন দিয়া আছে তোমালোকে চাই লবা ইয়াত ইংৰাজী বৰ্ণমালাৰ পৰা কিবা দিছে তোমালোকে চাই লবা এতিয়া আমি ৰশ্মি পঢ়িম ৰশ্মি কি হেতু বুজি পাম ৰশ্মি বুলি ক'লে পোহৰৰ ধাৰণা আহে ৰশ্মি ইয়াত দিয়া আছে চোৱা পোহৰৰ যিকোনো উৎস যেনে মমবাতি টৰ্চ ইলেক্ট্ৰনিক বাল্ব আদিৰ পৰা ৰশ্মিৰ আকাৰত পোহৰ নিৰ্গত হয় চৌদিশে পোহৰ বিয়পি পৰাৰ কথাৰ সৈতে আমি অভ্যস্ত অৰ্থাৎ ইয়াত যদি এটা লাইট থাকে ইয়াত এটা লাইট আছে ধৰা তোমাৰ এই লাইটটোৰ পৰা পোহৰবিলাক কেনেকুৱাকৈ যাব এনেকুৱাকৈ যাব এইটোৱে তোমাৰ ৰশ্মি বুজি পাইছা চাৰিওপিনে এনেকুৱাকৈ যাব কাৰচিন বুলি দিলো মই ইয়াত কাৰচিনৰ দৰেকৈ গুচি যাব ঠিক তেনেকৈ আমি সূৰ্যৰ পৰা এনেকৈ পোহৰ পাওঁ সূৰ্য এটা সাইড থাকে ইয়াতে চাৰিওফালৰ পৰা পোহৰ যায় চাৰিওপিনে সূৰ্যৰ পৰা বুজি পাইছা জ্যামিতিত এডাল ৰেখাখণ্ড এবিক এটা নিৰ্দিষ্ট দিশত অন্তহীনভাৱে বঢ়াই গৈ থাকিলে এডাল ৰশ্মিৰ সৃষ্টি হয় অৰ্থাৎ জ্যামিতিত এডাল ৰেখাখণ্ড এতিয়া আমি এডাল ৰেখাখণ্ড আঁকিম ৰেখাখণ্ড ধৰা তোমাৰ এইডাল এডাল ৰেখাখণ্ড এই ৰেখাখণ্ডডালৰ নাম দিলে তোমাৰ A আৰু B বুজি পাইছা ৰেখাখণ্ডৰ কি থাকে দুটা প্ৰান্ত বিন্দু থাকে এইটো বিন্দুৰ পৰা ষ্টাৰ্ট হৈছে এইটো বিন্দু বুজি পাইছা প্ৰান্ত বিন্দু মানে মূল বিন্দু শেষ বিন্দু ইয়াত শেষ হৈ গৈছে ৰেখাখণ্ডডাল AB ডাল ৰেখাখণ্ড
এতিয়া ৰেখাখণ্ডডালৰ কি কৰিম আমি যদি এটা নিৰ্দিষ্ট দিশত এইটো তোমাৰ এইখিনিত শেষে হৈ গৈছে তাৰপিছত এইফালে তোমাৰ যদি আমি বঢ়াই গৈ থাকো বুজি পাইছা এটা নিৰ্দিষ্ট দিশত যদি আমি বঢ়াই গৈ থাকো সেইডাল কি হ'ব ৰশ্মি হ'ব আৰু ৰশ্মি লিখাৰ ধৰণ আছে কেনেকুৱাকৈ লিখিব পাৰি তোমাৰ এতিয়া AB এডাল ৰশ্মি হৈ গ'ল ৰশ্মি হলে AB এৰ পৰা গৈছে এৰ পৰা যোৱাৰ বাবে AB আৰু ওপৰত কাৰ চিনটো এনেকুৱাকৈ যাব ঠিক তেনেকৈ মই যদি আৰু এডাল ৰশ্মি আঁকো ওপৰত মই আঁকি দিছো চোৱা মই আৰু এডাল ৰশ্মি আঁকিছো তোমাৰ কালাৰটো চেঞ্জ কৰি দিও এইডাল অলপ ভালদৰে লও বাৰু ডাঙৰ কৰি লৈছো চোৱা এইডাল তোমাৰ ৰেখাখণ্ড ভাবা তোমালোকে ৰেখাখণ্ডডালক মই নামটো AB দিম ইয়াতো এইটো A এইটো B এইটো B বিন্দু বুজি পাইছা আৰু এইটো A বিন্দু এতিয়া এই ৰেখাখণ্ডডালক যদি মই বঢ়াই লৈ যাও এইফালে বঢ়াই গৈছো এইফালে বঢ়াই গলে কি হ'ব এইডাল ৰশ্মি হ'ব আৰু এই ৰশ্মিডালক আমি কেনেকৈ লিখিম এইবাৰ আমি AB বুলি নিলিখো এইবাৰ আমি লিখিম তোমাৰ BA বুলি লিখিম কাৰণ ৰশ্মিডাল কি হৈছে B বিন্দুৰ পৰা ষ্টাৰ্ট হৈছে এইফালৰ পৰা এনেকৈ গৈছে এই কাৰণে আমি BA বুলি লিখিম আৰু এইটো সাইডে তোমাৰ AB বুলি এই কাৰণে লিখিছো এৰ পৰা ষ্টাৰ্ট হৈছে অৰ্থাৎ ৰশ্মি এডাল যেতিয়া কোনো এটা নিৰ্দিষ্ট বিন্দুৰ পৰা ষ্টাৰ্ট হ'ব সেই বিন্দুটো আমি প্ৰথমতে লিখিম আৰু অসীমভাৱে যোনফালে যাই থাকিব সেইফালে আমি দ্বিতীয় বিন্দুটো লিখিম AB ইয়াত B ফালে অসীমভাৱে গৈ আছে এই কাৰণে AB ইয়াত A ফালে অসীমভাৱে গৈ আছে এই কাৰণে BA এইখিনি কথা কিতাপতো দিয়া থাকিব ইয়াত দিয়া আছে নিশ্চয় AB BA মই এখানে আৰু পঢ়ি নাথাকো ভিডিওটো বহুত দীঘল হৈ যাব তাৰ পিছত তোমালোকে গম পালা এইখিনি প্ৰাথমিকভাৱে ধাৰণাবোৰ আয়ত্ত কৰাৰ সুবিধাৰ্থে ৰেখাখণ্ডৰ বাবে AB ৰেখাৰ বাবে AB আৰু ৰশ্মিৰ বাবে AB চিনবোৰ ব্যৱহাৰ কৰা হৈছে ইয়াত মাতাটো AB বুলি থাকিব আমি উচ্চাৰণ কৰিলে AB বুলি ক'ম কিন্তু ৰেখাখণ্ডত তোমালোকে গম পাবা ওপৰত বাৰ থাকিব এনেকুৱা আঁচ এডাল দিয়া থাকিব ৰশ্মিৰ ক্ষেত্ৰত তোমাৰ কি হ'ব কাৰ চিন থাকিব এডাল তাৰপিছত ৰেখাৰ ক্ষেত্ৰত দুই পিনে থাকিব কাৰণ ৰেখা দুই পিনে যাব পাৰে এটো মন কৰিবা এতিয়া ইয়াৰ পিছত এক্সাৰসাইজ আছে ইয়াত এইখিনি কথা মই কিতাপত থকাখিনি ভালদৰে বুজাই দিবলৈ ট্ৰাই কৰিছো তোমালোকৰ যদি কিবা ডাউট থাকে কমেন্ট কৰি জনাবা আমি আজি এইটো ভিডিওত কি শিকিলো তোমাৰ বিন্দুৰ বিষয়ে শিকিলো তাৰ পিছত আৰু কি শিকিছো তোমাৰ ৰেখাৰ বিষয়ে শিকিলো ৰেখা বুজি পাইছা তাৰ পিছত আমি শিকিছো তোমাৰ ৰেখা তাৰ পিছত ৰেখাখণ্ডৰ বিষয়ে শিকিছো এডাল ৰেখাখণ্ড ৰেখা হলে তোমাৰ কেনেকুৱা হ'ব এডাল হ'ব ৰেখা তাৰ পিছত শিকিছো আমি ৰশ্মিৰ বিষয়ে শিকিছো সমান্তৰাল ৰেখা তাৰ পিছত কটাকটি কৰা ৰেখা এইখিনি শিকিলো আশা কৰো তোমালোকে ভিডিওটো চাই ভালদৰে বুজি পাইছা যদি ভিডিওটো ভাল লাগিছে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিবা থ্যাংক ইউ